ক্যান্সার ট্রিটমেন্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে মানুহে বা আমাৰ বিভিন্ন চিকিৎসালয়বিলাকত আমি নতুন নতুন ৰেডিঅ'লজিক্যাল ইকুইপমেন্ট আনিবৰ কাৰণে আমি সক্ষম হৈছো 17খন আমাৰ ক্যান্সাৰ হস্পিটাল আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলো 9খন ইতিমধ্যে কাৰ্যক্ৰম হৈছে কিন্তু এইবাৰ আপোনালোকক আমাৰ বিভাগৰ পৰা আৰু অলপ কোৱা হ'ব সিদ্ধাৰ্থ उसका मशीन का नाम क्या था नो कॉस्ट कितना है 500 কোটি টকা ব্যয় কৰি আমি অসমত প্ৰটন থেৰাপি মেচিন আমাৰ ক্যান্সাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছো ইতিমধ্যে টেন্ডাৰ পাবলিশ কৰা হৈছে প্ৰটন থেৰাপি মেচিন টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে কোনো গভৰ্নমেন্ট সিস্টেমত প্ৰটন থেৰাপি মেচিন নাই আৰু ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে ই হৈছে প্ৰিচিজন বেসড ৰেডিঅলজি মানে ট্ৰিটমেন্ট হয় ৰেডিঅলজিক্যাল ট্ৰিটমেন্ট হয় আমি ৰাজ্যত 500 কোটি টকা ব্যয়েৰে আমি প্ৰটন থেৰাপি মেচিন আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো তো Assam will be the first state to have a proton therapy machine in the public health system আৰু ইয়াৰ লগে লগে এই ইকুইপমেন্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজমৰ এটা নতুন যাক আমি কম যে নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলো প্ৰটন থেৰাপি অহাৰ লগে লগে ইণ্ডিয়াৰ ম্যাক্সিমাম ক্যান্সাৰ পেশেন্ট অসমত ট্ৰিটমেন্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅ'থেৰাপিৰ প্ৰয়োজন আছে